শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। অসমৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় দুৰ্গা পূজা উদযাপন হয় বৰপেটা ৰোড চহৰ তথা ওচৰ চুবুৰীয়া অঞ্চলসমূহত, যাৰ বাবে আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ বাবে বিগত সময়ছোৱাত দুৰ্গা পূজা সুকলমে সৰ্বসাধাৰণ ৰাইজে উপভোগ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে এইবেলেও বৰপেটা জিলা প্ৰশাসনে বৰপেটা ৰোডৰ আগন্তুক শাৰদীয় দুৰ্গা পূজা উৎসৱ শান্তিৰ শৃংখলা বজাই ৰাখি চহৰৰ চুকে কোণে পুলিচ প্ৰশাসন মোতায়েন কৰি ৰাইজে সুকলমে কটকটীয়া নিৰাপত্তাৰ মাজেৰে পূজা উপভোগ কৰিব পাৰে, তাৰ বাবে বৰপেটা ৰোড থানাত পূজা কমিটিৰ সভাপতি সম্পাদকক লগত লৈ অচিৰ সহযোগত এখন সভাৰ আয়োজন কৰে। ইমান দুৰ্গা পূজা সম্ভৱ আছে আৰু দুৰ্গা পূজা বুলি ক'লে ট্ৰেফিকৰ কথাও আহি যায়, বেলেগ ধৰণৰ কথাও আহি যায়। আমাৰ কোনো ডিষ্ট্ৰিক্টে বা কোনো কোৱেশ্যনে দিব নোৱাৰে। আমি তাৰ মাজতে আমি পেট্ৰলিঙেৰে কভাৰ কৰিম আৰু কিছুমান ইম্পৰ্টেণ্ট পূজা মণ্ডপত আমাৰ মানুহো থাকিব, কিন্তু ইচ এণ্ড এভৰি হয়তো ৭০-৮০খন দুৰ্গা পূজা হ'ব, সৰু ডাঙৰকৈ চবতেতো ৰখা বুলি কৰিলে সম্ভৱ নহয়। সেইকাৰণে আমাৰ সকলোকে এটা এইটো জানি অনুৰোধ কৰিম যে আপোনালোক সকলোৱে ৰাতিৰ ভাগত যে পূজাৰ পিছত বৰষুণৰ বতৰ হ'ব পাৰে, বতাহ নোহোৱা হ'ব পাৰে, গৰু ছাগলী কিবা কিবি আহিব পাৰে, মন্দিৰৰ কিবা পূজা সামগ্ৰী কিছুমানে পাগল ছাগল বিভিন্ন প্ৰকাৰৰ মানুহ থাকে। কোনোবাই কিবা এটা ঘৰ এটাই কিবা এটা হেৰি কৰিলে, বস্তু এটাই কৰিলে, পিছত ইছ্যু এটা হয় যে আমাৰ পূজাত কোনোবাই পূজা মণ্ডপত আহি কোনোবাই বস্তু চুৰ কৰিলে, বস্তু দণ্ডমান কৰে। সেইকাৰণে মোৰ যিমানটো বিশ্বাসত যিমানটো এক্সপিৰিয়েঞ্চ আছে, তেনেকুৱাটো কোনেও আহি পেলাই দুৰ্গা পূজাত পূজা মণ্ডপত কোনো বস্তু দণ্ডমান মানে বস্তু খেলি মেলি বা দণ্ডমান চুৰি কৰি নকৰে। কিন্তু হ'ব পাৰে গৰু এটা আহি পেলাই সোমাই গ'ল, ছাগলী এটা সোমাই গ'ল, কুকুৰ এটা সোমাই গ'ল বা এক্সিডেণ্টলি কিবা এটা হৈ গ'ল। মই এহঁতৰ ওচৰতে মই এটা চৰকাৰলৈ মই এটা বিশেষ অনুৰোধ বা এটা কমপ্লেইন জনাম, যিটো আমাক ১০,০০০কে টকা দি আছে, কিন্তু আমি কোনো এটা পূজা কমিটিতে পাবলৈ সক্ষম হোৱা নাই। স্থায়ী কমিটি নাথাকে পূজা কমিটি, অস্থায়ী কমিটি গঠন হয় যেতিয়া কিছুমান আছে ১ মাহ আগত, কিছুমান আছে ১৫ দিন আগতো অস্থায়ী কমিটি গঠন কৰি এটা পূজা হয়। তাতে তেতিয়া কি হয়, এইটো সময়ত এই একাউণ্ট খুলি ১,০০০-২,০০০ একাউণ্ট খুলি মই ১ মাহ আগতে থানাত খবৰ লৈছোঁ, তেতিয়ালৈকে এনেকুৱা কোনো ফৰ্মে অহা নাই। যোৱা পৰৱৰ্তী দিন এটা সভাত বাদ দি আহি এটা ফিল আপ কৰি দিলোঁ, তথাপি বোলে একাউণ্টৰ কাৰণে আমাৰ পইচাটো নাপায়। এই অস্থায়ী কমিটিবিলাক কেনেকৈ একাউণ্ট কৰি আমি পইচাটো আমি যদি প্ৰশাসনে পাৰ্মিশ্যন দিয়ে, তেনেহ'লেতো থানাত গম পায় যে কেইটা পূজা বৰ্তমান হৈ আছে, কেইটা পূজাত পইচাটো দিব লাগিব। যদি পাৰ্মিশ্যন দি আছে, তেনেহ'লে কেনেকৈ প্ৰশাসনে গম নাপায় যে সেই ১০ লাখ টকাকে যিখিনি পইচা হওক আমি প্ৰত্যেকটো পূজা কমিটিত ভগাই দিওঁ। এইটো চৰকাৰে আমাৰ ব্যৱস্থাপনা কৰি আছে আৰু বেলেগ কোনো সম্প্ৰদায়ক দেখাই আছে যে আমি আমি দুৰ্গা পূজাত পইচা দি আছোঁ, কিন্তু একচুৱেলি ব্যক্তিগত চিন্তা কৰিব আপোনালোকে কায়ো পইচাটো পায় নাপায়, বেছিকৈ কৰে পইচাটো এনে হাৱাত গুলি ফুটাই আছে। ধাৰাটো দিছে, প্ৰসাদটো দিয়া নাই, অৱলম্বনলৈ যাই আছে। আমি এইটোৰ প্ৰতি তীব্ৰ নিন্দা জনাইছোঁ। এইটো অতি সোনকালে এইটো সংশোধন কৰিব লাগে, যাতে আমি যদি পাৰ্মিশ্যন দিয়া যিকেইটা কমিটি আছে, সেইবিলাক কমিটিত প্ৰশাসনে দায়িত্ব লওক যে যাৰ এই পূজা কমিটিত যায় সভাপতি সম্পাদকক মাতি পইচাটো দি আহিব হাতত। এইটো এটা বিহিত ব্যৱস্থা অতি সোনকালে ল'ব লাগে, যত সম্ভৱ এইবাৰে হ'ব লাগে আৰু এইবাৰে আমি চৰকাৰী পইচাটো পাব লাগে। এইখিনিয়ে মোৰ কথা। প্ৰত্যেকবাৰে যদি পাতি আছে, আপোনালোকে বেংক একাউণ্ট দিলেও খোলা নাই। এইটো যোৱা বছৰো দিয়া হৈছে, তাৰ আগৰ বছৰো দিয়া হৈছে। এই বছৰ আজিলৈকে লাষ্ট ডেট আছিলে, সেইটো এক্সটেণ্ড কৰা হৈছে। এতিয়া ২৫ তাৰিখলৈকে দিয়া হৈছে। আপোনালোকে এটা একাউণ্ট খোলক, একাউণ্ট খুলি এইটো বস্তুটো ৰেগুলাৰাইজ হ'ব লাগিব। এনে আমি আপুনি যে ক'লে প্ৰশাসনে গৈ পেণ্ডেলে পইচা দিব, সেইটো কি আমাৰ দায়িত্ব নহয়। চৰকাৰে এইটো সুযোগ দিছে, আপোনালোকে এইটো আহি কেনে এটা একাউণ্ট খোলাটো ইমান ডাঙৰ কাম হয়তো সেইটো নাভাবোঁ। আপোনালোকৰ যিখিনি KYC আছে, এতিয়া বৰ্তমান যোন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, মই বুজি পাইছোঁ এইটো অস্থায়ী কমিটি, মানে প্ৰত্যেক বছৰ বা ২ বছৰ এইটো চেঞ্জ হৈ থাকে। এতিয়া বৰ্তমান যোন আছে সেই প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে আপোনালোকে একাউণ্টটো বনাওক। আৰু আজিকালি প্ৰাইভেট বেংকত উইদিন মানে আপোনাৰ খুব বেছি ১ দিন লাগে আপোনাৰ একাউণ্টটো হৈ যাব। আৰু সেই আমাক চেকো নালাগে, বেংকৰ যোনটো পাছবুক তাৰে ফ্ৰণ্ট পেজৰ ফটোকপিটো আমাক দিলেও হ'ব। প্ৰথমতে চেকবুক কৈছিলে, কিন্তু এতিয়া চেকবুক নালাগে। একাউণ্টটো আপোনালোকে খুলিব, লগালগ পাছবুক পাব, তাৰে ফ্ৰণ্ট পেজৰ আমাক কপিটো দিলে হ'ল। কাৰণ এইটো আপোনালোকে এতিয়া গম পাব, যিকোনো আঁচনিত চৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়ে। আগতে পইচা দিয়া
চিষ্টেম আছিলে, আজিকালি ডাইৰেক্ট মানে বেনিফিট ট্ৰান্সফাৰ হয়। তো এইটো ক্ষেত্ৰতো যাতে একো মানে লুফল ওলাই কেনে যাতে মানে একো মিছইউজ নহয়, তো সেইকাৰণে ডাইৰেক্ট সেই কমিটিৰ একাউণ্টতে পইচাটো যাব লাগিব, সেইটো আমাক নিৰ্দেশ দিয়া হৈছে। সেইটো আমি পালন কৰিবই লাগিব। আপোনালোকে এতিয়া বৰ্তমান যোন অস্থায়ীভাৱে যোন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকে কমিটিটো মানে একাউণ্টটো বনাওক। আৰু বাকী দুৰ্গা পূজাৰ আপোনালোকে প্ৰত্যেক বছৰ মানে পালন কৰিয়ে আছে, তো গম পায় আমাৰ যোনখিনি মানে বেচিক আছে, বেচিক বস্তুখিনি সেইখিনি আমি পালন কৰিবই লাগিব। ইয়াতে মানে প্ৰতিটো পূজাত CCTV কেমেৰা থাকেনে চবৰে? ঠিক আছে। 70 বছৰমান হ'ল পাইছে, কিন্তু যিবিলাক নতুন পূজা হৈছে 2 বছৰ বা 3 বছৰ নাই, হৈছে, শুনক, সেইবিলাকক দিব না নাই, সেইটো কথা সুধিছোঁ। এই লাষ্ট 3 কনজিকিউটিভ ইয়াৰ যোনে পূজা পাতিছে দে আৰ এলিজিবল। 3 বছৰ মানে কোনোবা এটা কমিটিয়ে যদি পূজা পাতিছে, সেই কমিটিক আমি পইচা দিম। কণ্ডিশ্যন এটাই, সেই মানে অস্থায়ী কমিটি হ'লেও এটা বেংক একাউণ্ট এটা বনাব লাগিব। সেইখিনি 2 বছৰ নাপায় ছাৰ। 2 বছৰ নাপায়। উক্ত সভাত কেইবাজনো প্ৰশাসনিক বিষয়াৰ লগতে নাগৰিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। আজি আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে বৰপেটা ৰোডৰ সমূহ পূজা কমিটিৰ যি সম্পাদক আছে আৰু সভাপতি আছে, তেওঁলোকৰ লগত এখন বৰপেটা ৰোড আৰক্ষীৰ পৰা এখন সভা আয়োজন কৰা হৈছিল। এই সভাত আমাৰ বৰনগৰ চাৰ্কুলৰ বিষয়াও উপস্থিত আছিল। তো ইয়াত আমি যিখিনি পূজা উপলক্ষে যিখিনি গাইডলাইন থাকে বা বিভিন্ন SOP থাকে, সেইখিনিৰ বিষয়ে পূজা কমিটিসকলক অৱগত কৰালোঁ। লগতে তেওঁলোকৰ লগত পৰা দিহা পৰামৰ্শ ল'লোঁ আৰু আগন্তুক দুৰ্গা পূজাখন সুচাৰুৰূপে চলাই ল'বৰ কাৰণে যিখিনি কৰণীয় থাকে সেইখিনিৰ বিষয়ে কিছু আলোচনা কৰা হ'ল। আৰু বাকী যি ট্ৰেফিক প্লেন আছে, ইমাৰ্চন ঘাট আছে যিখিনি, সেইখিনিৰ ওপৰতো কিছু আলোচনা কৰা হৈছে। আৰু যাতে আগন্তুক দুৰ্গা পূজা সুকলমে, আপোনালোকে সকলোৱে জানে যে বৰপেটা ৰোড অঞ্চল বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত সকলোতকৈ অধিক দুৰ্গা পূজা ইয়াতেই হয়, আৰু যাতে শান্তি শৃংখলাৰভাৱে সুকলমে দুৰ্গা পূজাখন পাৰ কৰি দিব পৰা যায়, তাৰ বাবে আমি আলোচনা কৰিম। ট্ৰেফিকৰ বহুত প্ৰব্লেম থাকে এই ক্ষেত্ৰত, হয়, প্ৰত্যেক দুৰ্গা পূজাতে বৰপেটা ৰোড এৰিয়াৰ কাৰণে, টাউন বিশেষকৈ পাৰ্টিকুলাৰলি টাউন এৰিয়াৰ কাৰণে, মিউনিচিপালিটি এৰিয়াৰ কাৰণে এটা ট্ৰেফিকৰ এটা প্লেন এটা কৰা হয় এক্সট্ৰাকৈ। তো সেইটো আমি বিষয়েও মানুহৰ পৰা আমি ছাজেশ্যনো কিছুমান বিচাৰিলোঁ। আৰু মৰলেছ যোৱাবেলি যি ট্ৰেফিক প্লেন আছিল সেইটোৱেই থাকিব, তাত অলপ ইফাল সিফাল আমি সংযোজন বা বিয়োগ আমি কৰিবলগীয়া হ'ব পাৰে, যাতে সুচাৰুৰূপে। বিশেষ কি এটা এনেকুৱা SOP, ধৰি লওক সাউণ্ড চিষ্টেম বা আতচবাজি লাইটিং কিবা এটা? চাওক, এইখিনি যি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা পলিউশ্যন কণ্ট্ৰলৰ যিখিনি গাইডলাইন থাকে, তো সেইখিনিয়ে আছে। আৰু ট্ৰেফিকৰ যিটো প্লেন আছে সেইটো আমি ৱৰ্কআউট কৰি আছোঁ। সেইটো পূজাৰ কিছুদিন আগত আমি সেইটো আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিম। আজি কাৰ লগত আলোচনা? আমি সকলো পূজা কমিটিৰ যি কমিটিৰ সদস্যসকল, সম্পাদকসকল, তেওঁলোকৰ আলোচনা আছিল। আৰু ইয়াৰ পিছতো তেওঁলোকৰ লগত জিলা প্ৰশাসনৰ পৰা এখন মিটিং আৰম্ভ দিয়া হ'ব। আজি প্ৰথমে সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। অহা যি দুৰ্গা পূজা বৰপেটা ৰোডত আহি আছে, তাত নিশ্চয় আপোনালোকে জানে বহুত ভিৰ হয় আৰু বহুত পূজা হয়, যাৰ কাৰণে প্ৰশাসনেও বহুত ক্ষেত্ৰত হিমচিম খাব লগা হয়। গতিকে প্ৰশাসনৰ লগত আমি থানা নাগৰিক সমিতিৰ যি সমিতি আছোঁ, সেই সমিতিয়ে আমি তেওঁলোকক অলপ কিছুমান ক্ষেত্ৰত সহায় সহযোগ কৰোঁ। আৰু সেইবাবে মই পূজা কমিটিৰ তথা ৰাইজক এইখিনিয়ে ক'ম যে কোনো যদি প্ৰশাসনৰ ফালৰ পৰা বা কোনো ধৰণৰ প্ৰব্লেম আহে, তে নাগৰিক কমিটিৰ সভাপতি বা সদস্যক জনাব পাৰে। আৰু অহা যি পূজা, দুৰ্গা পূজা, বিশেষ কৰি আমাৰ ইয়াতে ইমান ভিৰ হয়, যাৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে সুযোগ লয়, চুৰি ডকাইতি বা ছিনতাই ভিৰৰ মাজত, এইবিলাক সুযোগ সাধাৰণতে বৰপেটাত প্ৰায় হৈয়ে থাকে। গতিকে যাতে ভৱিষ্যতে নহয়, তাৰ কাৰণেও
আমি পূজা কমিটিক অলপ সতৰ্ক দৃষ্টি ৰখাৰ কাৰণে অনুৰোধ কৰিম আৰু আমিও যিমান দূৰ পাৰোঁ তাৰ লগত সহযোগ কৰিম। নতুন কিবা SOP নিয়োগ কৰিছে নেকি? নাই, নতুন SOP বলতে এতিয়া আমি এটা থানা মানে নাগৰিক কমিটিৰ পৰা ৰাইজক সজাগ কৰাৰ কাৰণে আমি এটা নতুন এটা নিৰ্দেশনা জাননী আমি দিম আৰু সেইটো আমি আজি মানে সাংবাদিকৰ মাজেদি এই জাননীটো আমি দি আছোঁ। বিশেষ জাননী শ্ৰী শ্ৰী শাৰদীয়া দুৰ্গা পূজাৰ তৃতীয় শুভেচ্ছাৰে ৰাইজক নিম্নলিখিত কথাখিনি জ্ঞাত কৰা হ'ল। নিচা জাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক, শান্তি শৃংখলা আৰু সম্প্ৰীতি বজাই ৰাখি পূজাৰ আনন্দ উপভোগ কৰক। অসামাজিক কামৰ পৰা আঁতৰত থাকে ইয়াৰ বিৰুদ্ধে সজাগ দৃষ্টি ৰাখক। যিকোনো অবাঞ্ছিত পৰিস্থিতিৰ বাবে আৰক্ষী বিষয়াক খবৰ কৰক। আৰক্ষী বন্ধুত্বপূৰ্ণভাৱে অপৰাধমূলক কামত বাধা দিয়াত সহযোগ কৰক। কাৰো বিৰুদ্ধে থকা আপোনাৰ অভিযোগ নিৰ্ভয়ে থানাত আহি আৰক্ষীক জনাওক আৰু প্ৰয়োজন হ'লে থানা নাগৰিক সমিতিৰ চেয়াৰমেন বা সদস্যক জনাওক। ধন্যবাদেৰে বৰপেটা ৰোড আৰক্ষী থানা, সজন্নত থানা নাগৰিক সমিতি বৰপেটা ৰোড। এইখিনি আমাৰ ৰাইজৰ পৰি সঁহাৰি থাকিব আৰু খান পূজা হ'ব এইবাৰ 63খান পূজা আমাৰ বৰপেটা ৰোডত একদম সাৰাউণ্ডিং মোটামুটি বৰপেটা থানা এলেকাৰ ভিতৰত। ৰেজিষ্টাৰ পূজা আৰু আনৰেজিষ্টাৰটো আছে কিছু? আনৰেজিষ্টাৰটো আমি নাজানো, আমি যিটো লিষ্ট পাইছোঁ সেই লিষ্ট হিচাপে 63 আছে। আজিৰ সভাত কোনে কোনে উপস্থিত আছে? আজি সভাত আমাৰ এডিশ্যনেল SP ক্ৰাইম ব্ৰাঞ্চৰ CI আৰু বৰনগৰৰ চাৰ্কুল ইন্সপেক্টৰজন আছে আৰু আমাৰ বৰপেটা ৰোডৰ OC আছে আৰু আৰু স্থানীয় এই পূজা কমিটিৰ সকলো ৰাইজ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট TTN সত্য সংবাদ।